সঘনাই চুৰিকাণ্ড সংঘটিত হ'বলৈ ধৰিছে বৃহত্তৰ হাতীপুখুৰী আৰু খাটোৱালত। যোৱা নিশা দুজনীকৈ গাই গৰু চুৰ কৰি নিলে হাতীপুখুৰী অঞ্চলৰ পৰা। নগাঁও জিলাৰ ৰূপৈহাট আৰক্ষী থানাৰ অন্তৰ্গত হাতীপুখুৰী শিক্ষাবিদ আবুল ৱাহিদ মজুমদাৰৰ ঘৰৰ পৰা যোৱা নিশা গোহালিৰ পৰা চোৰে দুজনীকৈ গাই গৰু চুৰি কৰি লৈ যায়। চুৰি ঘটনা সংঘটিত হোৱাৰ পিছত বিচাৰি নোপোৱাত ৰূপৈহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। কিছুদিন আগতে খাটোৱালৰ পৰা গৰু চুৰি ঘটনা সংঘটিত হৈছিল। বৰ্তমান সঘনাই গৰু চুৰিকাণ্ড সংঘটিত হ'বলৈ ধৰিছে বৃহত্তৰ হাতীপুখুৰী খাটোৱাল অঞ্চলত। নিশা ভিডিপি পাৰ্টিৰ সুবিধা সুযোগ গ্ৰহণ কৰি চুৰিকাণ্ড সংঘটিত কৰিছে একাংশ গভাই চোৰে। যদি কোনো সদাশয় ব্যক্তিয়ে মাইকী গৰু দুজনী দেখা পায় তেন্তে 6002226178 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। গাই গৰুৰ ৰং মুগা আৰু ৰঙা ৰঙৰ চেউৰী। আপোনাৰ পৰিচয়টো দিয়কচোন। মোৰ নাম আবুল ৱাহিদ মজুমদাৰ। হয়, ঘৰ মৈৰাবাৰীত, কিন্তু অস্থায়ী হিচাপত মই মাৰ্কা জেগাত কাম কৰি আহিছে। হাতীপুখুৰীত থাকোঁ। হাতীপুখুৰীত আপুনি থাকে এতিয়া বৰ্তমান। সঘনাই এইটো অঞ্চল হাতীপুখুৰী অঞ্চল বা কাটল অঞ্চল বৃহত্তৰ অঞ্চল সঘনাই এতিয়া গৰু চুৰ হ'বলৈ ধৰিছে। যোৱা ৰাতি আপোনাৰ মানে দুটা আপোনাৰ মাইকী গৰু চুৰ কৰি লৈ গৈছে, কি ক'ব? চুৰি হৈ গৈছে, এতিয়া কি ক'ম আৰু, মই দূৰৰ মানুহ, এতিয়া চুৰে লৈ গ'ল। হয়, এতিয়া আপোনালোকে একদম জনাই দিছোঁ যাতে গৰু দুটা মই বিচাৰি পাওঁ, আপোনালোকে তাত যাতে সহযোগিতা কৰে। এইটো অঞ্চলত মানে সঘনাই চুৰ হ'ব ধৰিছে, মানে এতিয়া মানে নিৰাপত্তা নাইকিয়া হৈছে। মানুহবিলাকে গৃহস্থ ঘৰবিলাক গৰু আজি আপোনাৰ ঘৰত নিছে, কাইলৈ বেলেগ ঘৰত নিব চুৰ। কি কয় এই ক্ষেত্ৰত? সদায় চুৰ হ'বলৈ ধৰিছে এইটো অঞ্চলত। আপোনালোকে গৃহস্থ ঘৰ, আপোনালোকে এটা কি ক'ব লগা মানে আছে, স্থানীয় যিটো ভিডিপি পাৰ্টি আছে তেওঁলোক অলপ সক্ৰিয় ভূমিকা ল'ব লাগে। এইটো হয়, কিন্তু ভিডিপি একদম নীৰৱ। হয়, নীৰৱ ভূমিকা পালন কৰিছে। কোনো তেওঁলোকৰ কিবা এক্টিভিটি মই ইয়াত অহাৰ পৰা মই দেখা নাই। হয়, আৰু প্ৰশাসনৰ পৰা থানাৰ পৰা পেট্ৰলিং ডিউটি থাকে, কিন্তু ইয়াত মই সেইটো ব্যৱস্থাত মই দেখা নাই। মৈৰাবাৰীত মই দেখিছোঁ ৰাতি 10টাৰ পিছত পেট্ৰলিং ডিউটি থাকে, কিন্তু ইয়াত ৰূপীত মই পেট্ৰলিং ডিউটিটো মই দেখা নাই এতিয়ালৈকে। আহেনে নাই মই ক'ব নোৱাৰোঁ, কিন্তু মই দেখা নাই। হয়, এইটো হয়, এইটো অঞ্চলত সঘনাই চুৰ হ'ব পাৰে। আপোনাৰ মূল্যও যথেষ্ট, গাই গৰু দুজনী আপোনাৰ চুৰ কৰি নিছে, প্ৰায় যথেষ্ট মূল্যৱান। আপোনালোকৰ পৰিয়ালটো, আপোনালোকৰ সেই গাই গৰু পোহপালন চলি আছে বা আপোনাৰ পৰিয়াল, কি ক'ব এই ক্ষেত্ৰত? গৰু পুহি মই গৰুত সেইটো মই লাভৰ উদ্দেশ্যত নোপোহোঁ, এইটো হয়, কিন্তু মই পোহোঁ মানে গাখীৰ খোৱাৰ উদ্দেশ্যতে মই গৰু দুটা পোহোঁ, গাই গৰু পোহোঁ। কাৰণ কিনা গাখীৰ খাই মানে হেৰিও নালাগে, গতিকে মই অলপ কষ্ট কৰি হ'লে মই নিজৰ হেৰুৱা গাখীৰ খাই ভাল পাওঁ। আৰু আগৰে পৰা মই ঘৰতো গৰু পোহোঁ, এতিয়া মই ইয়াত ভাড়া থাকোঁ, তথাপি মই গৰু পুহি আছোঁ। সেইটো হয়, আমি ভিডিপি পাৰ্টিক অনুৰোধ কৰিছোঁ। আৰু ৰূপৈয়া আৰক্ষী কোনোবা যদি মানুহে যদি দেখা পায়, আপোনাৰ গৰুটো গাই গৰু যদি দেখা পায়, তেতিয়া আপোনাৰ ফোন নম্বৰ এটা দিয়া হয়, তাত যোগাযোগ কৰিলে পাব নহয়? মোৰ ফোন নম্বৰটো 6002226178। ধন্যবাদ। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।